Hello students, welcome to my YouTube channel Learn Chemistry. আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম হেলো এলকেন আৰু হেলো এৰিন চেপ্টাৰটোৰ সকলোবোৰ ইম্পৰ্টেন্ট MCQ খিনি। আমাৰ প্ৰথমটো MCQ কোৱেশ্চন চাবা যে which of the following is a phenylic halide অৰ্থাৎ তলত দিয়া কোনটো যৌগ ভিনাইলিক হ্যালাইড। এতিয়া সো আমাৰ এটা অপচন দিয়া আছে A B C D চাৰিটা। আমি অপশন কেইটা চোৱাৰ আগতে এটা বস্তু চাও যে ভিনাইলিক হ্যালাইড কি হয় আমাৰ। আমি কেতিয়া ভিনাইলিক হ্যালাইড বুলি কওঁ আমি যেতিয়া আমাৰ কি থাকিব ধৰা হেলোজেন এটম এটা আছে পৰমাণু এটা কাৰ লগত লাগি থাকিব ডাইৰেক্টলি যদি আমাৰ কাৰ্বন কাৰ্বন যদি দ্বি বান্ধনীৰ লগত লাগি থাকে তাক আমি কি বুলি কম আমি ভিনাইলিক হ্যালাইড। এতিয়া অপশন কেইটা চোৱা আমাৰ অপশন এ কি আছে আমাৰ হেলোজেন পৰমাণু আছে ইয়াতে কার্বন কার্বন ডাবল বন্ডের লগত লাগি আছে নেকি নাই ইয়াতে আমার কার্বন কার্বন ডাবল বন্ডেই নাই গতিকে আমার এইটো অপশন কি হয় আমার ইনকারেক্ট। তেন্তে অপশন নাম্বার 20 চোৱাচোন আমাৰ হেলোজেন পৰমাণু আছে কাৰ লগত লাগি আছে ডাইৰেক্টলি কার্বন কার্বন দ্বি বান্ধনীৰ লগত লাগি আছে। মই অলপ আগতে কলো যে হেলোজেন যদি ডাইৰেক্টলি কার্বন কার্বন দ্বি বান্ধনীৰ লগত লাগি থাকে গতিকে হেতু কি বুলি কওঁ আমি ভিনাইলিক হ্যালাইড। গতিকে এটো আমার কোনটো অপশন কারেক্ট আমার অপশন নাম্বার বি। এইটো অপশন নাম্বার বি টু কি হয় আমার কারেক্ট হয়। ঠিক আছে এতিয়া চাবা আমার কোয়েশ্চন এমসিকিউ কোয়েশ্চন নাম্বার কি হয় আমার 2 টু চাবাচোন। কোয়েশ্চন নাম্বার 2 কি কৈছে যে অ্যালকাইল হ্যালাইডস অন ট্রিটমেন্ট উইথ অ্যালকোহলিক কেওএইচ গিভ। এতে অ্যালকিন বুলি দিয়া আছে তোমালোকে শুদ্ধ কৰি লবা। এটো কি হয় আমাৰ অ্যালকিন নহয় অ্যালকাইল হ্যালাইড আছে। এটো কি হয় অ্যালকাইল হ্যালাইড। কৈছে অ্যালকাইল হ্যালাইডক অ্যালকোহলিক কেওএইচৰ সৈতে বিক্রিয়া হ'ব দিলে কি হয়। অপশন কেইটা কি আছে আমাৰ অ্যালকোহল উৎপন্ন হ'ব, বি আছে অ্যালকিন উৎপন্ন হ'ব, সি আছে অ্যালকেন উৎপন্ন হ'ব, ডি আছে কি অ্যালডিহাইড উৎপন্ন হ'ব। এতিয়া আমি অপশন কেইটা চোৱাৰ আগতে ইয়াৰ অলপমান থিওৰি চাই লৈছো। আমাৰ কি কৈছে অ্যালকাইল হ্যালাইড আছে ধৰা মই এটা অ্যালকাইল হ্যালাইডৰ এক্সাম্পল দিছো CH এটা দিছো মই ক্লোৰো ইথেন দিছো আমি যিকোনো এটা মই অ্যালকাইল হ্যালাইড লৈছো আমি কাৰ লগত বিক্রিয়া কৰাইছো আমি পটাসিয়াম হাইড্রোক্সাইড। এতে পটাসিয়াম হাইড্রোক্সাইড কোনটো পটাসিয়াম হাইড্রোক্সাইড দিছে এটো আমাৰ যে অ্যালকোহলিক পটাসিয়াম হাইড্রোক্সাইড লৈছে। যেতিয়া আমাৰ কনসেপ্টটো কি আছিল যেতিয়া অ্যালকাইল হ্যালাইড এটাক আমি অ্যালকোহলিক পটাসিয়াম হাইড্রোক্সাইডৰ লগত বিক্রিয়া ঘটাম তেতিয়া কি হ'ব আমাৰ যে অ্যালকাইল হ্যালাইডৰ পৰা হেলোজেন পৰমাণুটো আঁতৰিব লগতে এইটো পৰমাণু সাপেক্ষে এইটো কি আমাৰ আলফা কাৰ্বন হেলোজেন লাগি থকা কাৰ্বনটো আলফা কাৰ্বন তাৰ পিছৰ কাৰ্বনটো কি বুলি কওঁ আমি বিটা কাৰ্বন। এতিয়া চাবা যেতিয়া আমি অ্যালকাইল হ্যালাইড এটাক যেতিয়া অ্যালকোহলীয় পটাসিয়াম হাইড্রোক্সাইডৰ সৈতে বিক্রিয়া কৰাম তেতিয়া তো ইয়াৰ পৰা হেলোজেনটো আঁতৰিব হেলোজেন আঁতৰিব আৰু লগতে বিটা কাৰ্বনত লাগি থকা হাইড্ৰোজেন এটাও কি কৰিব আমাৰ আঁতৰিব। হাইড্ৰোজেন এটা যদি বিটা কাৰ্বনৰ পৰা যদি হাইড্ৰোজেন এটা আঁতৰি যায় তেন্তে এইটো আমাৰ কি উৎপন্ন হ'ব দ্বি বান্ধনী। এটা হাইড্ৰোজেনটো আঁতৰি যায় কি হ'ব আমাৰ দ্বি বান্ধনীৰ সৃষ্টি হ'ব। এতে CH2 ডাবল বন্ড CH2 হল। তেন্তে আমি কি দেখা পাইছো যে যেতিয়া আমি কি কৰো অ্যালকাইল হ্যালাইড এটাক যেতিয়া অ্যালকোহলীয় পটাসিয়াম হাইড্রোক্সাইডৰ লগত বিক্রিয়া ঘটাও তেতিয়া আমাৰ কি উৎপন্ন হৈ আছে আমাৰ অ্যালকিন উৎপন্ন হৈ আছে। এতিয়া অপশন কেইটা চোৱা প্ৰথমতে অপশনটো কি আছে আমাৰ অ্যালকোহল উৎপন্ন হ'ব অপশন বি কি আছে আমাৰ অ্যালকিন উৎপন্ন হ'ব অৰ্থাৎ আমাৰ কোনটো কারেক্ট অপশন নাম্বার বি হল এখানে। এতিয়া নেক্সট চাবা আমাৰ কোয়েশ্চন নাম্বার 3 টু আমাৰ কি আছে decreasing order of reactivity of alkyl halide। অ্যালকাইল হ্যালাইডৰ বিক্রিয়াৰ হ্ৰাসমান ক্ৰমটো হৈছে এতিয়া চাবা আমাৰ তিনিটা আছে অ্যালকাইল আয়োডাইড আছে অ্যালকাইল ব্রোমাইড আছে আৰু অ্যালকাইল কি আছে আমাৰ ক্লোরাইড আছে।
এতিয়া এলকাইল ক্লোৰাইড হোক, এলকাইল ব্ৰমাইড হোক, এলকাইল আয়োডাইড হোক, এই তিনিটা এলকাইল হেলাইডতে আমাৰ কি থাকিব, আমাৰ কাৰ্বন হেলোজেন বান্ধনী আছে। এতিয়া যেটো প্ৰথমটো এলকাইল আয়োডাইড কি আছে, আমাৰ কাৰ্বন আয়োডিন বান্ধনী আছে। তাৰপিছতটো কি আছে, আমাৰ কাৰ্বন ব্ৰোমিন বান্ধনী আছে, কাৰ্বন কি আছে, আমাৰ ক্লোৰিন বান্ধনী আছে। কাৰ্বন আয়োডিন, কাৰ্বন ব্ৰোমিন আৰু কাৰ্বন ক্লোৰিনৰ কোনটো বান্ধনী দৈৰ্ঘ্য সকলোতকৈ বেছি হয়, আমাৰ কাৰ্বন আয়োডিনৰ বান্ধনী দৈৰ্ঘ্য বেছি হয় কাতকৈ আমাৰ কাৰ্বন ব্ৰোমিনতকৈ, তাতকে কম কোৱাৰ হয় আমাৰ কাৰ্বন ক্লোৰিন বান্ধনী। এতিয়া চোৱা, যেটো বান্ধনী আমাৰ দৈৰ্ঘ্য সকলোতকৈ বেছি সেইটো বান্ধনী কি কৰিব পাৰে, আমাৰ সহজতে কি কৰিব পাৰে, আমাৰ ব্ৰেক হ'ব অৰ্থাৎ ভাঙিব পাৰে। গতিকে আমাৰ সক্ৰিয়তাৰ ক্ৰম কি হ'ব, আমাৰ ইয়াতে যে এলকাইল আয়োডাইডৰ বেছি হ'ব, তাৰপিছত এলকাইল ব্ৰমাইড হ'ব, তাৰপিছত কি হ'ব, আমাৰ এলকাইল ক্লোৰাইড হ'ব। অৰ্থাৎ অপশ্যন নম্বৰ কোনটো আছে, আমাৰ ইয়াতে সি টো কাৰেক্ট হ'ব। এতিয়া চাবা আমাৰ কোৱেশ্চন, এমচিকিউৰ কোৱেশ্চন নম্বৰ 4, যে গ্ৰিগনাৰ্ড ৰিয়েজেন্ট ইন প্ৰেজেন্স অফ এলকহল প্ৰডিউচেছ, অৰ্থাৎ এলকহলৰ উপস্থিতিত গ্ৰিগনাৰ্ড বিকাৰকে আমাৰ কি উৎপন্ন কৰে। অপশ্যন কেইটা কি দিয়া আছে, হাইড্ৰোজেন উৎপন্ন কৰে, নে উচ্চ এলকেন উৎপন্ন কৰে, নে এলকেন উৎপন্ন কৰে, নে কি কৰে, আমাৰ পানী উৎপন্ন কৰে। ইয়াতে চোৱা, আমাৰ ইয়াৰ কনসেপ্টটো কি আছিল, আমাৰ যেতিয়া আমাৰ ধৰা এলকাইল হেলাইড এটা, এলকাইল হেলাইড আছে আমাৰ, কাৰ লগত বিক্ৰিয়া কৰিছে, আমাৰ মেগনেছিয়াম ধাতুৰ লগত বিক্ৰিয়া কৰিছে। কাৰ উপস্থিতিত, শুকান ইথাৰ অৰ্থাৎ ড্ৰাই ইথাৰৰ প্ৰেজেন্সত যেতিয়া আমাৰ এলকাইল হেলাইডে কাৰ লগত ৰিয়েক্ট কৰে, আমাৰ মেগনেছিয়ামৰ লগত ৰিয়েক্ট কৰে, তেতিয়া আমাৰ কি কৰে, আমাৰ গ্ৰিগনাৰ্ড ৰিয়েজেন্ট কি হয়, আমাৰ অৰ্থাৎ গ্ৰিগনাৰ্ড বিকাৰক কি হয়, আমাৰ প্ৰস্তুত হয়। RMGX আমি কি বুলি কওঁ, আমি গ্ৰিগনাৰ্ড বিকাৰক হ'ল। তাৰে পিছত আমাৰ কি আছিল, যে গ্ৰিগনাৰ্ড বিকাৰক এটা যদি কাৰ লগত বিক্ৰিয়া ঘটায়, আমাৰ হয়তো পানী নাইবা যদি এলকহলৰ লগত বিক্ৰিয়া হ'ব দিওঁ, তেতিয়া কি হয়, আমাৰ ইয়াতে MgX পাৰ্টটো আঁতৰি তাৰ ঠাইত কি লাগিব, আমাৰ হাইড্ৰোজেন লাগে। অৰ্থাৎ কি হয়, আমাৰ এলকেনৰ উৎপন্ন হয়। তেন্তে আমাৰ ইয়াতে অপশ্যন নম্বৰ কোনটো কাৰেক্ট আছে, প্ৰথমতে হাইড্ৰোজেন উৎপন্ন কৰে, পিছত উচ্চ এলকেন উৎপন্ন কৰে, কোনটো উৎপন্ন কৰিব, আমাৰ এলকেন উৎপন্ন কৰে। হ'ল। এটা চাবাচোন, তোমালোকে যদি বুজি পোৱা নাই, তথাপি ইয়াৰে কি কৰিছো, মই ধৰা এটা এক্সাম্পল দি দিছো। এক্সাম্পলটো চাবাচোন, ধৰা মই এটা এলকাইল হেলাইড লৈছো, CH3CH2Cl, অৰ্থাৎ ক্লৰো ইথেন। ইয়াৰ লগত কি কৰিছো, আমি মেগনেছিয়ামৰ লগত বিক্ৰিয়া কৰাইছো, কাৰ উপস্থিতিত, আমাৰ ধৰা শুকান ইথাৰৰ উপস্থিতিত কি কৰিছো, আমি বিক্ৰিয়া কৰিছো। তেতিয়া কি হ'ব, আমাৰ গ্ৰিগনাৰ্ড বিকাৰক কি হ'ব, উৎপন্ন হ'ব। ইয়াতে কি হ'ব, Mg কি হৈ যাব, Cl হৈ যাব, CH3CH2 কি হ'ব, আমাৰ MgCl, এইটো আমাৰ কি হ'ল, গ্ৰিগনাৰ্ড বিকাৰক। ইয়াক যদি আমি কি কৰো, পানী নাইবা এলকহলৰ উপস্থিতিত বিক্ৰিয়া কৰাও, MgCl এইটো পাৰ্ট আঁতৰি তাৰ ঠাইত কি লাগিব, আমাৰ হাইড্ৰোজেন লাগিব। তেন্তে কি হ'ব, CH3CH3, এইটো কি হ'ল, আমাৰ ইথেন উৎপন্ন হ'ল। এইটো এটা কি হ'ল, আমাৰ এক্সাম্পল। এতিয়া মই ভাবো তোমালোকে বুজি পাইছা। এতিয়া চোৱা, আমাৰ MCQৰ কোৱেশ্চন নম্বৰ 5টো, এতে কি আছে, আমাৰ which one of the following has the highest dipole moment। এটা আমাৰ 4টা অপশ্যন দিয়া আছে, এইটো সি নম্বৰটো এটা কাম কৰা, Cl কৰি লোৱা। এতিয়া 4টা অপশ্যনৰ ভিতৰত মনত ৰাখিবা যে সকলোতকৈ বেছি দ্বিমেৰু ভ্ৰামক কাৰ বেছি, ক্লোৰোমিথেনৰ, তাতকৈ কম কাৰ হয়, আমাৰ ডাইক্লোৰোমিথেন, তাতকৈ কম কাৰ, আমাৰ ট্ৰাইক্লোৰোমিথেন, সকলোতকৈ কম কাৰ, আমাৰ কাৰ্বন টেট্ৰাক্লোৰাইড। এইটোৰ কাৰণে কিমান হয়, আমাৰ 0, এইটোৰ কাৰণে কিমান হয়, আমাৰ 1.01, এইটোৰ কাৰণে কিমান হয়, আমাৰ 1.67, এইটোৰ কাৰণে কিমান হয়, আমাৰ 1.95 ডিভাই। অৰ্থাৎ আমাৰ কোনটোৰ ক্ষেত্ৰত কি হ'ব, আমাৰ সৰ্বোচ্চ হ'ব, অপশ্যন নম্বৰ। এতিয়া চোৱা, কোৱেশ্চন নম্বৰ 6, আমাৰ which one of the following is the chemical formula of phosgene gas।
ফসজেন গেছৰ আমাৰ ৰাসায়নিক সূত্ৰটো কোনটো হয় আমি কি জানো ইয়াৰ সূত্ৰটো কি আমাৰ COCl2 ইয়াক আমি কি বুলিও ক'ব পাৰো আমি ফসজেন বা কাৰ্বনিল ক্লোৰাইড বুলিও ক'ব পাৰো ইয়াতে কোনটো অপচন আমাৰ অপচন নাম্বাৰ সি এতিয়া চাবা তাৰ কোৱেশ্চন নাম্বাৰ 7 যে at which temperature 4-nitrochlorobenzene is converted to 4-nitrophenol অৰ্থাৎ তলৰ কোন উষ্ণতাত 4-nitrochlorobenzene 4-nitrophenolলৈ পৰিৱৰ্তিত হ'ব এইটো কোৱেশ্চনটো তোমালোকে ডাইৰেক্ট পাইছা এটো প্ৰথমতে স্ট্ৰাকচাৰটো মই আঁকিছো কি কৈছে আমাৰ 4-nitrochlorobenzene এটো কি আমাৰ 4-nitrochlorobenzene কিহলৈ পৰিৱৰ্তিত কৰে আমাৰ 4-nitrophenolলৈ কি কৰে আমাৰ পৰিৱৰ্তিত কৰে তাতেটো তোমালোকে নিউক্লিয় হেলোজেনৰ নিউক্লিয়োফিলিয় প্ৰতিস্থাপন বিক্ৰিয়া তাতে ৰিঅ্যাকশন কন্ডিশনতে গম পাবা তাতে কি আছে আমাৰ টেম্পারেচারটো কিমান মেনশন আছে আমাৰ 443 কেলভিন 443 কেলভিনটো আমাৰ অপশন নাম্বাৰ কিমানত আছে সিত আছে গতিকে এটো কোন হ'ব আমাৰ অপশন নাম্বাৰ সি তাৰে পিছত আমাৰ নেক্সট হোৱা কোৱেশ্চন নাম্বাৰ 8 কি আছে হ্যালো অ্যালকেনস would undergo SN2 reaction faster অর্থাৎ তলৰ কোনটো হ্যালো অ্যালকেনে অতি দ্ৰুত গতিত SN2 বিক্ৰিয়া দেখুৱায় এটা চোৱাচোন আমি কি জানো যে যিমানে হ্যালো অ্যালকেনৰ যিমানে ডিগ্ৰী কম সিমানে কি আমাৰ SN2 দেখুৱাৰ প্ৰৱণতা বেছি হয় প্ৰথমটো আমাৰ কিমান ডিগ্ৰী অ্যালকাইল হাইড 1 ডিগ্ৰী এটো 1 ডিগ্ৰী এটো 2 ডিগ্ৰী এটো কিমান হয় আমাৰ 1 ডিগ্ৰী 1 ডিগ্ৰী আৰু 2 ডিগ্ৰীৰ ভিতৰত আমাৰ কাৰ সক্ৰিয়তা বেছি আমাৰ 1 ডিগ্ৰী 2 ডিগ্ৰী তো হ'বই নোৱাৰে তেন্তে 1 ডিগ্ৰীৰ আমাৰ তিনিটা আছে তিনিটা থাকিলেও আমাৰ যিমানে ডাঙৰ মূলক লাগি থাকিব তাৰ SN2 দেখুৱাৰ প্ৰৱণতাটো কি আমাৰ কমি যায় তেন্তে আমাৰ অপচন ডি কি আছে আমাৰ ডাঙৰ এটা গ্ৰুপ লাগি আছে তেন্তে এটো কি নহয় আমাৰ SN2 দেখুৱাৰ সক্ৰিয়তা কমি যায় এটা চাবাচোন তাৰ পিছত অপচন এ আৰু বি দুটা 1 ডিগ্ৰী আছে পাৰ্থক্য কি আছে কেৱল হেলোজেনৰ হেলোজেনৰ যেটো পাৰ্থক্য আছে কি আছে আমাৰ এটো হেলোজেন প্ৰথমটোত আয়োডিন আছে সেকেন্ডটোত কি আছে আমাৰ ক্লোৰিন আছে আয়োডিন আৰু ক্লোৰিনৰ ভিতৰত কোন সহজতে ওলাই যাব পাৰে আমাৰ আয়োডিনটো গতিকে আমাৰ যিমানে জলদি হেলোজেনটো ওলাই যাব পাৰে সিমানে জলদি আমাৰ SN2 বিক্ৰিয়া দেখুৱাব এতে আমাৰ অপচন নাম্বাৰ কোনটো হ'ব আমাৰ অপচন নাম্বাৰ A2 হ'ব তাৰে পিছত চাবা আমাৰ কোৱেশ্চন নাম্বাৰ 9 to ethyl alcohol is obtained when ethyl chloride is boiled with ethyl chloride তলৰ কোনটোৰ হৈতে বিক্ৰিয়া কৰিলে ethyl alcohol পোৱা যাব প্ৰথমতে এটা কাম কৰা স্ট্ৰাকচাৰখিনি লিখা ethyl chloride বুলি কৈছে ethyl chloride আমাৰ সংকেত কি আমাৰ CH3 CH2 Cl কৈছে ethyl chloride কাৰ হৈতে বিক্ৰিয়া কৰিলে কি পাও আমি ইথাইল এলকোহল পাম ইথাইল এলকোহলৰ সংকেত কি CH3 CH2OH হল এতিয়া অপচন কিটা চোৱাচোন আমি কি জানো যেতিয়া আমি আমাৰ এটা চোৱাচোন Cl ৰ ঠাইত আমি কি লগাব লাগে আমি OH নিউক্লিওফাইল লগাব লাগে এটো এটা কি হয় আমাৰ নিউক্লিওফিলিয় প্ৰতিস্থাপন বিক্ৰিয়া হ্যালো অ্যালকেনৰ নিউক্লিওফিলিয় প্ৰতিস্থাপন বিক্ৰিয়া আমি Cl ৰ ঠাইত যদি OH লগাব খুজো আমি কি দিব লাগিব পটাসিয়াম হাইড্ৰক্সাইড কোনটো পটাসিয়াম হাইড্ৰক্সাইড আমাৰ জলীয় পটাসিয়াম হাইড্ৰক্সাইড তেতিয়া আমাৰ কি হ'ব Cl ৰ ঠাইত আমাৰ কোনটো নিউক্লিওফাইল লাগিব আমাৰ OH নিউক্লিওফাইল লাগিব অৰ্থাৎ অপচন কোৱেশ্চন নাম্বাৰ 9 ৰ আমাৰ অপচন কোনটো কাৰেক্ট হ'ব আমাৰ অপচন নাম্বাৰ বি কাৰেক্ট হ'ব